ৰাতি 8টা বজাত বায়ে লগ ধৰিলে বজাৰলৈ যায় বোলে। তাৰপিছতে ময়ো ওলালোঁ, যিহেতু ঘৰত এনেই আছিলোঁ আৰু ক'ৰবালৈ যাওঁ যাওঁ কৈছিলোঁ মানুহজনক নিনিয়াৰ কাৰণে এতিয়া ভালেই পালোঁ। তাৰপিছতে এয়া আমি টমটমৰ কাৰণে ৰখি আছোঁ, মানে টমটম এখন ফোন কৰিছে বায়ে চিনাকি, তাকে সেইখনৰ কাৰণে ৰখি আছোঁ এতিয়া পদূলিতে। তাৰপিছতে এয়া মানে কাইলৈ আমি যিহেতু কামাখ্যা মন্দিৰ যাম গুৱাহাটী, তাৰ কাৰণে মানে এতিয়া ভাগিনহঁতলৈ কাপোৰ কিনিব আহিছে। দুইজনীলৈকে কিনিব জোতা আৰু ফ্ৰক। তাৰপিছতে সেয়া ঢাকাইপতি আহি পালোঁহি, নগাঁৱৰ একেবাৰে বজাৰ। তাৰপিছত চাওকচোন দিনৰ নিচিনা পোহৰ হৈ আছে দোকানবিলাক, আৰু সোনকালে আহিছোঁ যিহেতু দোকান বন্ধ কৰিবই হ'ল। আমি আহোঁতে দেৰি হ'ল, বায়ে দোকানৰ পৰা আহিছে। আহি এয়া পেণ্টালুনৰ ওচৰতে ৰখিলোঁহি নগাঁৱৰ। তাৰপিছতে সেয়া পেণ্টালুনখনৰ ওচৰতে এইফালে চেণ্ডেলৰ দোকানকেইখনত বায়ে সোমাবলৈ ক'লে আৰু আমি সোমাবলৈ গৈ আছোঁ এতিয়া। তাৰপিছতে প্ৰথমতে কি চাওঁ কি নাচাওঁ কেনেকৈ খেলি মেলি লাগেই নহয় দোকানলৈ গ'লে, কোনখনত সোমাওঁ কোনখনত নোসোমাওঁ। তাৰপিছতে গ'লোঁ আৰু এখনলৈ, গৈ পেলাই সেয়া চালোঁগৈ, মানে পচন্দ নহ'লে তাৰপিছত আকৌ উভতি গুচি আহিলোঁ। ভিডিঅ' কৰা নহ'লে সেইখনত গৈ, মানে কোনোবা সময়ত লাজেই লাগে কেমেৰাটো ওলাবলৈ। আপোনালোকৰ বাৰু লাজ লাগেনে? তাৰপিছত সেয়া আকৌ চেণ্ডেলৰ দোকান পালোঁ, সেয়া চেণ্ডেল কেইযোৰ ইমান ধুনীয়া লাগিছে, কিন্তু দামহে যি জুই চাই, মানে দাম দেখিয়ে পেটতে হাত ভৰিলোঁ কাল। তাৰপিছতে আৰু জোতা দুইজনীলৈ দুযোৰ ল'লে। আকৌ এফালে আহিলোঁ কাপোৰ ল'বলৈ, মানে সৰু ভাগিনৰ কাৰণে এটা ফ্ৰক চাই আছে। 3-4খন দোকানত সোমালোঁ কিন্তু পচন্দ নহ'ল। পিছত গৈ পেলাই লাষ্টত এই ফ্ৰকটো ল'লেগৈ। 700 টকা দি ফ্ৰকটো ল'লে, ভালেই লাগিলে দেখিলে। তাৰপিছত আৰু ধুমাধুম লৈ 9টাই বাজিব হ'ল, আৰু সেইকাৰণে দাম দৰ কৰি আৰু বেছি দোকানত ঘূৰা ঘূৰি নকৰিলে, যিহেতু ঘৰত গৈ আকৌ ভাত বনাব লাগিব বাহঁতে। আৰু এইফালে জোখটো চাই লৈছে, মানে তাই জোখটো খেলি মেলি লাগে যে দোকানীৰ, সেইকাৰণে আমি জোখটো লৈ চাইছোঁ। ধুনীয়া আছিলে ফ্ৰককেইটা। তাৰপিছতে সেয়া ময়ো ক'লোঁ বোলো এই বগা ফ্ৰকটো লোৱা বুলি। হালধীয়াটো ভালেই লাগিছিলে, কিন্তু এই ওপৰৰ বগাটোহে ভাল লাগিছে। তাৰপিছতে সেইটোকে ফ্ৰকটোকে ল'লে, আৰু বেছি চাই থাকিবলৈ মানে মন নগ'ল আৰু, যিহেতু বহুত দোকান ঘূৰিলেও ঘূৰি পকি আৰু মাইকী মানুহ এইটো থাকেই, দোকানলৈ গ'লে এখন দোকানত পচন্দেই নহয়, ইখন দোকানৰ পৰা সিখন দোকান। আৰু অধিক মাছত বগলী কণাৰ নিচিনা বুলি যে কয় যে, সেইটো সদায় আৰু আমাৰ কাপোৰৰ বজাৰলৈ গ'লে। তাৰপিছত কোনটো লওঁ কোনটো নলওঁকৈ একে খেলি মেলি লাগিল নহয়। এটা ল'লোঁ আৰু ওপৰৰ বগাটো লৈ গৈ ঘৰলৈ আহিলোঁ। ভিডিঅ'টো ইমানে ভাল লাগিলে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব।